নাই নাই মই এতিয়া মই একো কথাই নকওঁ ইয়াত খালি মই একবাৰ দেখা দিব আহিছোঁ নাই নাই নকৰোঁ নাই আজি আমাৰ অগপৰ দিছপুৰ বিধানসভা সমষ্টিৰ যিখন কমিটি আছে এই কমিটিয়ে আজি দিছপুৰ বিধানসভা সমষ্টিৰ আমাৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমাৰ কৰ্মীসকলে লগ পাবৰ কাৰণে আজি ইয়াত আমন্ত্ৰণ কৰিছিল আৰু সেই আমন্ত্ৰণ মৰ্মে ইতিমধ্যে আমাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ এই সভাখনত উপস্থিত হৈছিল। আমি মাথোন আজি মত বিনিময় কৰা হৈছে যাতে অনাগত দিনত তেওঁ জয়ী হৈ যেতিয়া বিধায়ক হ'ব, বিধায়ক হোৱাৰ পিছত মিত্ৰজোঁটৰ দলত থকা হিচাপে অসম গণ পৰিষদ দলৰ কৰ্মীসকলকো যাতে সমদৃষ্টিৰে চাই গুৰুত্ব প্ৰদান কৰে আৰু যাতে বিভিন্ন ৰাজহুৱা স্বাৰ্থজড়িত কামত যেতিয়া তেখেতৰ ওচৰলৈ যাব তেতিয়া যাতে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লয় আৰু লগতে আমাৰ কৰ্মীসকলৰ যিটো মৰ্যাদা বা যিটো সন্মান এই মৰ্যাদা আৰু সন্মানটো যাতে অনাগত দিনতো যাতে তেওঁ অব্যাহত ৰাখে তাৰ বাবে আজি একচুৱেলি এই আলোচনাটো অনুষ্ঠিত কৰা হৈছিল। আৰু মই ভাবোঁ যে আমাৰ যিহেতু অগপ দলো NDAৰ লগত আছে, গতিকে NDAৰ লগত যিহেতু আমি মিত্ৰতা স্থাপন কৰি আমি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি যাতে সকলো কৰ্মীয়ে তেওঁৰ হৈ যাতে অঞ্চলবিলাকত লাগি ভোটাৰসকলৰ মাজলৈ গৈ যাতে জয়যুক্ত কৰিব পাৰে তাৰ কাৰণে আজি বিশেষকৈ এই সভাখন অনুষ্ঠিত কৰা হৈছে। আজি সেই কথাখিনি আমাৰ বিধান পৰিষদৰ সভাপতি অতুলানন্দ বৰ্মনে স্পষ্টভাৱেই কৈছে যে আমি যেতিয়া আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব লাগে, আমি যেতিয়া দিনে নিশাই লাগি আমি যেতিয়া প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰোঁ আৰু জয়যুক্ত হোৱাৰ পিছত যেতিয়া ৰাইজৰ প্ৰতিনিধি হয় তেতিয়া যি ধৰণে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব প্ৰদান কৰা নহয় আৰু বিভিন্ন আঁচনিৰ ক্ষেত্ৰতো আমাৰ কৰ্মীসকল বা আমাৰ যিসকল ভোটাৰ আছে সেই ভোটাৰসকলো বঞ্চিত হ'ব লগা হয়। এই কথাখিনি আজি কৈছে, গতিকে তেওঁ কৈছে যে মই জয়ী হোৱাৰ পিছত সমদৃষ্টিৰে চাম আৰু আপোনালোকৰ যিখিনি AGPৰ সমস্যা থাকিব বা AGPয়ে যিখিনি সমস্যাৰ কথা ক'ব সেই সমস্যাসমূহৰ ক্ষেত্ৰত মই সহানুভূতিৰে চাম আৰু যিটো মৰ্যাদা আৰু সন্মান দিব লাগে সেই মৰ্যাদা আৰু সন্মান নিশ্চয় মই দিম বুলি আজি এই সভাখনত তেখেতে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰে। নাই এতিয়া কথা হৈছে যে মোক এতিয়া দায়িত্ব দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী সমষ্টিত, কাৰণ তেখেতে অসমৰ বিভিন্ন ঠাইত যাব, বিভিন্ন তেওঁ প্ৰচাৰত ব্যস্ত থাকিব, গতিকে তেওঁৰ হৈ যাতে মই জালুকবাৰী সমষ্টিত যাতে মই কিছু সহায় কৰি দিওঁ তাৰ কাৰণে মোৰ ঘৰলৈও আহিছিল আৰু সেইটো তেখেতে অনুৰোধো কৰিছিল। গতিকে সেই অনুৰোধ ৰক্ষা কৰি মই জালুকবাৰী সমষ্টিত মই বেছি সময় দিম আৰু তাতে বিশেষকৈ মই মোৰ যিখিনি কৰণীয় কাম সেইখিনি কৰাৰ কাৰণে মই ব্যৱস্থা ল'ম। সেইটো মই আজি ক'ব নোৱাৰোঁ, সেইখিনি আমাৰ কৰ্মীসকলৰ লগত মই আমাৰ মধ্য গুৱাহাটীৰ বিজেপিৰ যিটো কমিটি আছে সেই কমিটি বা মণ্ডল কমিটিৰ লগত আলোচনা কৰি কমিটিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো মোক অৱগত কৰিব আৰু তেওঁলোকে অৱগত কৰাৰ পিছতহে মই কথাটো চিন্তা কৰিম। বিচাৰিছে মোৰ ঘৰলৈও আহিছিল, তেখেতে মোক যাতে তেখেতক সহায় সহযোগিতা আগবঢ়াব লাগে সেইটো মোক কৈছে। গতিকে মই চাওঁ মই পৰৱৰ্তী সময়ত নিশ্চয় কি কৰিব পৰা যায়, কেনেকৈ কি ধৰণে কৰোঁ বা আমাৰ যিসকল মধ্য গুৱাহাটীৰ আমাৰ কমিটি আছে সেই কমিটিয়ে ইতিমধ্যে তেওঁলোকে আলোচনা কৰিব বিজেপিৰ মণ্ডল কমিটিৰ লগত আৰু কৰাৰ পিছত নিশ্চয় এই ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত মোক কোৱাৰ লগে লগে মই তেতিয়া মই কি কৰিম সেইটো মই চিন্তা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।